নিৰ্ধন বৰ্ণনাৰ লগত আমাৰ সমস্তজন ভকতৰ কিছু আধ্যাত্মিক কথা জড়িত হৈ আছে। আমি অকণমান চমুকৈ পুনৰ চাব বিচৰা হৈছে। যেতিয়া কৃষ্ণ বলৰামে লগৰ গৰখীয়া ল'ৰাবিলাকৰ লগত খেলা ধূলা কৰি আছিল, কংসই প্ৰেৰণ কৰা এটা অসুৰ তাক ক'লৈ, তই যদি কৃষ্ণক মাৰিব পাৰ, মোৰ ৰাজ্যখনৰ আধা তোক দি দিম। তেওঁ অসুৰটোৱে ক'লে, ই ৰাজন, এইটো কি ডাঙৰ কাম, মোৰ কাৰণে কৃষ্ণ মৰাটো সৰু কাম। তে গ'ল আৰু কৃষ্ণ ৰাম দুয়ো লগৰীয়া ল'ৰাবিলাকৰ লগত খেলা ধূলা কৰি আছে। ই অসুৰটোৱে ভাবিলে, মই কেনেকৈ মাৰিম, এটা মই কাম কৰোঁ, মই এটা সৰু ইহঁতৰ লগৰ ল'ৰা গৰখীয়া ল'ৰাবিলাকৰ ৰূপত মই ৰূপায়িত হওঁ, যাৰ নাম বৎসাসুৰ বুলি কৈছে। তে খেলা ধূলা কৰি থাকিম, মই এনেকুৱা এটা সময়ত মানে কৃষ্ণক মাৰিম, কৃষ্ণই গমেই নেপাব। তে কৃষ্ণক মাৰিবলৈ যোৱা এই অসুৰটোৰে এটা বালক ৰূপ ধাৰণ কৰি যোৱা অসুৰটো নিজে কৃষ্ণৰ হাতত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। অৰ্থাৎ সেই অসুৰটোৰ ভাৱনাটো কি আছিল? মাৎসৰ্য ভাৱনা, মদ্য ভাৱনা। তে ভগৱান কৃষ্ণই ভকতৰ হৃদয়ত কেতিয়াও মাৎসৰ্য মদগুণটো হোৱা ভাল নাপায়। তাৰে প্ৰতীকাত্মক এখন ছবি হ'ল বৎসাসুৰ নিধন। অ ৰাম গুচাইল মাৎসৰ্য মাৰিল বৎসাসুৰ। বৎসাসুৰক নিধন কৰিলে মানে ভকতৰ হৃদয়ত ভগৱানে কেতিয়াও মাৎসৰ্য হোৱাটো, বেয়া গুণটো থকাটো কামনা নকৰে। অঘ বধ বক বধ ক্ৰোধ লোভ দূৰ। আন মানুহবিলাকৰ ক্ৰোধ হোৱাটো বেলেগ কথা, লোভ হোৱাটো বেলেগ কথা। এজন ভকতসকলৰ হৃদয়ত কেতিয়াও ভগৱানে ভকতক ক্ৰোধী হোৱাটো ভাল নাপায়, ভকতৰ লোভ হোৱাটো ভাল নাপায়। আমাৰ কয় নহয়, লোভেই পাপ, পাপেই মৃত্যু। গতিকে ভকতক ইমান অথন্তৰত যাত্ৰা কৰিবলৈ ভগৱানে কেতিয়াও নিদিয়ে। সেইকাৰণে অঘবধ বকবধ কৰিছে, অৰ্থাৎ অঘাসুৰ হ'ল ক্ৰোধৰ প্ৰতীক। বগলীটোক বধ কৰিছে, বকাসুৰ হ'ল, বগলী হ'ল লোভৰ প্ৰতীক। কংসই প্ৰেৰণ কৰা অঘাসুৰ বকাসুৰক নিধন কৰিলে, অৰ্থাৎ ভকতৰ হৃদয়ৰ পৰা সদা সৰ্বদাই কাৰণে ভগৱানে কৃষ্ণই ক্ৰোধ ভাৱটো থাকিবলৈ নিদিয়ে ভকতৰ হৃদয়ত, আৰু লোভীয়া হ'বলৈ নিদিয়ে ভকতক। সেইকাৰণে লোভৰ প্ৰতীক বকাসুৰক বধ কৰিছে, ক্ৰোধৰ প্ৰতীক অঘাসুৰক বধ কৰিছে। এই যে কালিও দমন কৰিলে, অহংকাৰ দূৰ কৰিলা দমিলা কালি, বনাগ্নি কপিলা যিটো গুচিল ধূৰ্তালি। বনাগ্নিক পান কৰিছে, অৰ্থাৎ ভকতৰ হৃদয়খনত কেতিয়াও ভগৱানে ভকতক ধূৰ্তালি হোৱাটো ভাল নাপায়। কালি দমন কৰিছে, অৰ্থাৎ ভকতৰ হৃদয়ত কালিৰ প্ৰতীক অহংকাৰ থকাটো কেতিয়াও ভগৱন্তই ভাল নাপায়। তাৰপিছত
ধোবাক মাৰিলা নিন্দা গুচিল ভক্তৰ কুজিৰি জোকেংকা বেংকা গুচাই ল আমি অকমান আগৰ পদৰ বৰ্ণনা মৰ্মে পালো নহয়। কৃষ্ণৰাম মথুৰা নগৰত গৈ আছে। ৰাস্তাতে দেখা পালে এজন ধোবাই আৰু লগৰীয়া ধোবাসকলৰ সৈতে এনে ধুনীয়া ধুনীয়া কাপোৰ লৈ আনিছে দেখোন। ধোবাকাইক কৃষ্ণই সুধিলে, অ ধোবাকাই, বা ইমান ধুনীয়া ধুনীয়া কাপোৰ আনিছা, কোনে নিয়া? তে ধোবাই ক'লে যে কংস মহাৰাজৰ কাৰণে আনিছো। ঐ ৰাম, আমাকো দিবানে? হে গোৱালৰ ল'ৰা, ৰজালে অনা বস্তু গোৱালৰ ল'ৰা, তহঁতি গোৱালৰ জাতহে। তহঁতি ৰজাৰ বস্তু দ্ৰব্যলে তহঁতি লোভ কৰ, নকৰিবি কেলে? তহঁতৰ জাত কি? তহঁতি গোৱালা জাতহে। এইবুলি নিন্দা কৰিলে। ধোবাক মাৰি দিলে একচৰ, ধোবাৰ মূৰটো ছিগি থাকিল। অৰ্থাৎ কেলে ধোবাক মাৰিলে? ধোবাই যে তহঁতি গোৱালৰ জাত, তহঁতি হেৱ, তহঁতি ৰজালে অনা বস্তু তহঁতি লোভ কৰ, এই যিটো নিন্দাবাদ, অৰ্থাৎ ভকতৰ হৃদয়ত, ভকতৰ মনটোত ভগৱানে কেতিয়াও নিন্দা কৰা স্বভাৱটো ভকতৰ হৃদয়ত থাকিবলৈ নিদিয়ে। তাৰ প্ৰতীক হিচাপে ধোবাক নিধন কৰিছে। ধোবাক মাৰিলা নিন্দা ভকতৰ হৃদয়ৰ পৰা গুচাই ল ভক্তৰ। ৰিজু মানে পোন কৰা। কাক পোন কৰিলে? কুজিক। কুজি ৰিজু, কুজিক পোন কৰিলে। কেনেকে কেলে পোন কৰিলে? অলপ কিছু দূৰ গৈ থাকোঁতে এগৰাকী তিনিভোজীয়া মানুহক দেখা পালে। হাতত চন্দনৰ পাত্ৰ এটা লৈ আহিছে। কৃষ্ণই সুধিলে, অ সুন্দৰী বাই। কুজিয়েতো একেবাৰে তেলেখাকৈ চাই দিলে, কি মোক ঠাট্টা কৰিছে। চাওঁতে চাওঁতে দেখিলে, ও ৰাম, ইমান সুন্দৰ এই ল'ৰাটো, ইয়ালে চালে দেখোন চায়ে থাকিবলৈ মন যায়। অ পাই, তই মোক ঠাট্টা কৰিছ? নহয় নহয় নহয়, তই মোৰ এই শৰীৰটো তই দেখিছ, মোক মানুহে ত্ৰিবক্কা বুলি মাতে, মোক কুজি বুলি মাতে, মোক মানুহে অমাংগলিক বুলি, মোক দেখিলে যাত্ৰা ভংগ হয় বুলি ভাবে। তই তেনেকুৱা স্থলতো তই মোক সুন্দৰী বুলি কৈছ? নহয় সুন্দৰী ভাই, মই তোমাৰ বাহ্যিক শৰীৰটো দেখি মই তোমাক কোৱা নাই, মই তোমাৰ আত্মাক দেখি, তোমাৰ আত্মা ইমান সুন্দৰ, তোমাৰ এই বেকা বেকি শৰীৰটোৰ মাজত ধুনীয়া সুন্দৰ আত্মা, মানুহৰ আত্মা নিহিত হৈ আছে। সেই মই আত্মিক দৃষ্টিৰেহে কোৱা হৈছে সুন্দৰী ভাই বুলি। পিছে বাৰু তুমি যে এইবিলাক আনিছা, কি আনিছা? বোলে চন্দন। কাৰ কাৰণে নিয়া? বোলে কংস ৰজাৰ কাৰণে নিওঁ। ৱা, কংস ৰজাৰ কাৰণে তুমি চন্দন নিয়া? অ বোলে আন কোনোবাই বাতি দিলে কংস ৰাজে চন্দন ইমান ভাল নাপায়, মই বাতি দিয়া চন্দন ইমান ভাল পায়। অৰ্থাৎ কুজি যদিও শাৰীৰিকভাৱে দেখিবলৈ বেয়া, মানে তিনিভোজীয়া মানুহজনী, সেইকাৰণে ত্ৰিবক্কা বুলি মাতিছিল। মানে মূৰৰ পৰা কঁকাললৈকে এটা ভাঁজ, কঁকালৰ পৰা আঁঠুলৈকে এটা ভাঁজ, আঁঠুৰ পৰা পতালৈকে ভৰিলৈকে আন এটা ভাঁজ। তিনিভোজীয়া মানুহগৰাকী যেতিয়া খোজকাঢ়ি যায়, তে কেনেকুৱা হয় বাৰু? সেইকাৰণে এনেকুৱা এগৰাকী বিকলাংগ মানুহক বিকলাংগ বুলি কয়, যাক দেখিলে যাত্ৰা ভংগ হয়। কিন্তু তেনেকুৱা এগৰাকী হেৱ ভাৱনাৰে পোত খাই থকা, অমাংগলিকৰ ৰূপ বুলি ভাবি থকা মানুহ এগৰাকী ইমান সুন্দৰকে চন্দন বাতিব জানিছিল। কংস ৰজাই সদায় কুচিবায়ে দিয়া চন্দনহে ভাল পায় লৈ।
তেওঁ ক'লে যে মই কংস ৰজাৰ কাৰণে চন্দন মই বাতি আনিছোঁ। ঐ ৰাম, সুন্দৰী বাই, অকণমান আমাকো দিবানে? ঐ ৰাম, কিয় নিদিম, কিয় নিদিম, মোৰ চন্দনৰ উপযুক্ত মানে লোক তুমিহে। এই বুলি কুঁজীবায়ে অকণমান চন্দন কৃষ্ণৰ কপালত লগাই দিলে। ও ৰাম, কংস ৰাইৰ দাসী যিটো আতি কুলক্ষণী। কংস ৰজাৰ দাসী হ'ল কুঁজী। কেনেকুৱা বুলি কৈছে? কুলক্ষণী বুলি কৈছে। কুলক্ষণী কাক কোৱা যায়? যাৰ লক্ষণ একেবাৰে বেয়া, অসৎ হয়, সেইগৰাকী কুলক্ষণী বুলি কোৱা যায়। এতিয়া এই মথুৰা নগৰত যদি কুঁজীবাই কোনোবাই ওলাই আহোঁতে এবাৰ যদি দেখি গ'ল, আশা এৰি দিয়ে আৰু, যিমানে আশা লৈ নাহক, এই আজি আৰু মিছা হ'ল, কি হ'ল, ওলাই আহিয়ে মই কুঁজীক দেখিলোঁ নহয়, চাওঁ আজি মানে যাত্ৰা ভংগ হ'ল বুলি মানুহে ভাবে। সেইকাৰণে ভাগৱতৰ পদে কৈছে, ও ৰাম, কংস ৰাইৰ দাসী যিটো আতি কুলক্ষণী। কৃষ্ণক চন্দন দিয়া ভৈলা কুলক্ষণী। কৃষ্ণ বিচৰাৰ লগে লগে অকণমান কৃষ্ণৰ কপালত যেতিয়া আজি মুহূৰ্ততে সুন্দৰী ত্ৰিভক্তাই চন্দনৰ ফুৰ্তি দিলে, কৃষ্ণই কি কৰিলে? ত্ৰিভক্তাৰ থুতৰিটো ধৰি মানে সোঁহাতৰ ভৰি বুঢ়া আঙুলিয়ে ত্ৰিভক্তাৰ ভৰিখনত টেপা মাৰি ধৰি থুতৰিটো ধৰি পোনাই দিয়াৰ লগে লগে এগৰাকী 16 বছৰীয়া দীপ সুন্দৰী ছোৱালী হৈ গ'ল। সেই কথাটো কৈছে, কংস ৰাইৰ দাসী যিটো আতি কুলক্ষণী। সেই সকলো মানুহে চেই চেই লেই কৰাই হেও ভাৱনাৰে ভাবি থকা এগৰাকী মানুহ হোৱা স্বত্তেও যিহেতু শুদ্ধভাৱে কৃষ্ণক অকণমান চন্দনহে দিছিলে, বেছি বস্তু একো দিয়া নাই, চন্দন অকণমান ভক্তি ভাৱে দি দিয়াৰ লগে লগে কৃষ্ণক চন্দন দিয়া ভৈল কুলক্ষণী। এজনী দিব্য যুৱতী নৱযৌৱন সম্পন্ন গাভৰু হৈ গ'ল। ৰম্ভা, মেনকা, তিলোত্তমা, অপেশ্বৰী সকলেও যাৰ লগত ফেৰ মাৰিব নোৱাৰে। ইমান ভগৱন্তৰ ভক্তিৰ মহিমা। সেইকাৰণে আমাক ভাগৱত গ্ৰন্থই উপদেশ কৰিছে, উপদেশ দিছে কি বুলি? আমাৰ যাৰ যেনেকুৱা শক্তি সামৰ্থ্য আছে, আপোনাক জোৰদাৰ কৰা নাই ভাগৱত গ্ৰন্থ, ইমানেই দি দিবই লাগিব। সুগন্ধি চন্দন যিটো আছে কি সুধন, প্ৰবন্ধে কৰিও নিয়া কৃষ্ণতে পন। যদ্যপিতু সবে দ্ৰব্য তোমাৰে হয়, অৰ্পণা নভৈলে কিছু ফল নধৰয়। আমি এইকাৰণে ভগৱান কৃষ্ণত অৰ্পণা কৰিব লাগে আমাৰ দ্ৰব্য। ভগৱান কৃষ্ণই ভাগৱত গ্ৰন্থই আমাক এইটো ডিমাণ্ড কৰা নাই, হেৰা ইমান দিব লাগিব দেই। কংস ৰজাৰ দাসী অতি কুলক্ষণী কুঁজীয়েও শক্তি সামৰ্থ্য অনুসৰি অকণমান চন্দনহে দিছিল, তাকে খালি ভক্তি ভাৱনাৰে দিছিল, শুদ্ধ ভাৱনাৰে দিছিল। এতেকতে কুঁজী পোন হৈ গ'ল, মানে দিব্য সুন্দৰী হৈ গ'ল। আমাক ভাগৱত গ্ৰন্থই উপদেশ দিছে, আমাৰ যাৰ যি যেনেকে শক্তি সামৰ্থ্য আছে, যি সমল সামগ্ৰী আছে, সুগন্ধি চন্দনত যিটো আছে কিছু ধন, প্ৰবন্ধে ভক্তিভাৱে কৰিও নিয়া কৃষ্ণতে অৰ্পণ।
আমি কৃষ্ণক দিবলৈ আমি কলৈ যাম? কৃষ্ণৰ ক'ৰবাত মূৰ্তি মন্ত্ৰ হৈ ওলাই নিদিয়ে। কৃষ্ণ আত্মাখাবৰ ৰূপতে আছে। এই ভাগ বৈকুণ্ঠৰ অনুষ্ঠান। এই ভাগলৈকে আত্মাখাব আহিছে মানে ভগৱান কৃষ্ণই আহিছে। গতিকে আমি শক্তি সামৰ্থ্য অনুসৰি বচা গাঁওবাসী ৰাইজে সকলোৰে দান বৰঙণি একে পৰ্যায়ৰ নহয়, কেতিয়াও হ'ব নোৱাৰে। যাৰ যি শক্তি সামৰ্থ্য আছে তেনেকেই শুদ্ধভাৱে যি পাৰিছে তাকে শুদ্ধভাৱে দিছে। এইটোৱে হ'ল ভাগৱত ধৰ্মৰ আদৰ্শ বা ভাগৱত ধৰ্মৰ আৰ্হি। আমাক বৰ্তমান পদলৈকে আমি এই কথাখিনি এনেধৰণে পালোঁ। পৰৱৰ্তী পদে আমাক কি ক'ব আমি পদৰ লগত সংগতি ৰাখি আগবঢ়াৰ চেষ্টা কৰিম। পুনৰ পাঠাচাৰ্য প্ৰভুক আমি পাঠ আগুৱাবৰ কাৰণে সেৱা ধৰা হৈছে। কৃষ্ণ।